যিসকল ষ্টুডেণ্টে সমৰ্থত এক্সামৰ ফৰ্ম ফিল আপ পে'মেণ্ট কৰে আৰু পে'মেণ্ট কৰাৰ পিছত তেওঁলোকে নিজৰ পে'মেণ্টটো ভেৰিফাই কৰিব পৰা নাই, তেখেতসকলৰ কাৰণে এই ভিডিঅ'টো বনোৱা গৈছে। এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে কেনেদৰে এক্সামৰ ফৰ্ম ফিল আপৰ পে'মেণ্ট ভেৰিফাই কৰিব পাৰে তাকে দেখুৱাম। প্ৰথমতে ষ্টুডেণ্টে guwahati.samarth.edu.in টাইপ কৰিব, কৰি পেলাই আপোনালোকে এখন স্ক্ৰীনত এনেদৰে দেখা পাব। তাতে আপোনালোকৰ নিজৰ এনৰলমেণ্ট নাম্বাৰ আৰু পাছৱৰ্ড দি লগ ইন কৰি ল'ব। কৰাৰ পিছতে আপোনালোকে হোম পেজত এনেকুৱা এখন দেখা পাব, নিজৰ ইউজাৰ আই ডিত এনেকুৱা এখন দেখা পাব। এতিয়া স্ক্ৰীনৰ আপোনাৰ ঠিক বাওঁ চাইডে এই ফিজ অপশ্যনটো দেখা পাব। আপোনালোকে ফিজ অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আকৌ এখন স্ক্ৰীন দেখা পাব। ইয়াতে আপোনাৰ এই সোঁ চাইডে অল ট্ৰানজেকশ্যন বুলি অপশ্যনটো দেখা পাব। ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে স্ক্ৰীনত দেখা পাব যে এক্সাম ফৰ্ম ফিল আপ কৰাৰ সময়ত যিমানবাৰ আপোনালোকে ট্ৰানজেকশ্যন কৰাৰ কাৰণে ট্ৰাই কৰিছিল, সেই প্ৰত্যেকটো ট্ৰানজেকশ্যনে ইয়াতে আপোনালোকৰ শ্ব' হয়। ইয়াতে আপোনাৰ ফাৰ্ষ্ট ছেমিষ্টাৰ, ছেকেণ্ড ছেমিষ্টাৰৰ কোন আপোনালোকে কিমানটা আপোনালোকে ট্ৰানজেকশ্যন কৰিছে চবকেইটা আপোনালোকে দেখা পায়। আৰু ভেৰিফাই কৰাৰ উপায়টো হৈছে আপোনালোকৰ পে'মেণ্টৰ ইয়াতে এটা বাটন দিয়া আছে, ক্লিক চেক পে'মেণ্ট ষ্টেটাছ বুলি। ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এটা বাটন দেখা পাব যে আপোনালোকৰ কুৱেৰি হৈ আছে ষ্টেটাছটো। এনেদৰে একাধিক্ৰমে আপোনালোকে যিমানটা চেক পে'মেণ্ট ষ্টেটাছ বাটন আহিব, যিমানবাৰ ট্ৰানজেকশ্যন কৰে, প্ৰতিটো বাটনতে আপোনালোকে ক্লিক কৰি গৈ থাকিব এটা একাধিক্ৰমে। তাৰে ভিতৰত এটা বাটন আপোনালোকে পাব য'ত আপোনালোকৰ পে'মেণ্টটো ছাকচেছফুল দেখা পাব, যদি আপোনালোকৰ পে'মেণ্টটো সঁচাকৈ পে'মেণ্ট ছাকচেছফুলি বেংকৰ পৰা পইচা কটা গৈছে। এনেদৰে আপোনালোকে আপোনালোকৰ এক্সাম ফৰ্ম ফিল আপৰ সময় কৰা পে'মেণ্টটো ভেৰিফাই কৰিব পাৰিব। আৰু যোনটো পে'মেণ্ট আপোনালোকৰ ছাকচেছফুল দেখা পাব, সেইটো গ্ৰীণ হৈ আপোনালোকৰ স্ক্ৰীণত দেখা পায়। এনেদৰে আপোনালোকে আপোনালোকৰ এক্সাম ফৰ্মৰ পে'মেণ্টটো ভেৰিফাই কৰিব পাৰিব।